পৱন কুমাৰ বৰঠাকুৰ ডাঙৰীয়া, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান শ্ৰী জি.পি. সিং ডাঙৰীয়া, আমাৰ মাজত উপস্থিত গৃহ বিভাগৰ প্ৰধান সচিব নিৰাজ বৰ্মা ডাঙৰীয়া, বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ সিনহা ডাঙৰীয়া, স্পেচিয়েল ডিজিপি শ্ৰী হৰমিত সিং ডাঙৰীয়া, সভাত উপস্থিত অসম আৰক্ষীৰ বিষয়াসকল আৰু আমাৰ অতিথিসকল, আজি আমি অসম আৰক্ষীৰ চতুৰ্থখন আৰক্ষী অধীক্ষক সন্মিলনত সমবেত হৈছো। আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ ঠিক পিছতে কোভিড সময়ছোৱাত আমি কহৰাত প্ৰথমখন SP কনফাৰেন্স অনুষ্ঠিত কৰিছিলো। দুলীয়াজানত, দেৰগাঁৱত দুখনকৈ আৰু SP কনফাৰেন্স অনুষ্ঠিত হোৱাৰ পিছত আজি আমি বঙাইগাঁৱত পুনৰ এবাৰ মিলিত হৈছো। ইয়াৰ মাজত গুৱাহাটীতো আমি দেৰগাঁৱৰ সভাখন সমাপ্ত কৰাৰ বাবে বা কনক্লুডিং সেশন আমি গুৱাহাটীত অনুষ্ঠিত কৰিছো। মই ভাবো যে অসম আৰক্ষী অধীক্ষকসকলৰ লগত আমি যোৱা 4বাৰ যি SP কনফাৰেন্স কৰিছিলো তাৰ বহুবোৰ সিদ্ধান্ত এতিয়া আমাৰ কাৰ্যত পৰিণত হৈছে আৰু আমি দেখা পাইছো যে আমাৰ এই আৰক্ষী অধীক্ষকসকলৰ সভাত লোৱা বিভিন্ন সিদ্ধান্তৰ ফলত অসম আৰক্ষী আগতকৈ যথেষ্ট সক্ৰিয় হৈছে, এম্পাৱাৰ্ড হৈছে আৰু আমি বিভিন্ন ক্ষেত্ৰত আমি ইতিমধ্যে আগুৱাই যাবলৈ সক্ষম হৈছো। প্ৰথমবাৰ আমি আৰক্ষীৰ যেতিয়া আমি অধীক্ষকসকলৰ লগত আমি বহিছিলো, আমাৰ লগত বহু ডাঙৰ সমস্যা আছিলে মেন পাৱাৰ ৰিকুৱাৰমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিকুৱাৰমেণ্ট। প্ৰথম আৰক্ষী সন্মিলনীৰ অধীক্ষক সন্মিলনীৰ পিছতে আমি অসমত নতুনকৈ 5টা কামাণ্ডো বেটেলিয়ন খোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলো আৰু অসম আৰক্ষী পৰ্যায়ক্ৰমে আমি 0 ভেকেন্সি এটা পুলিচ ফৰ্চলৈ লৈ যোৱাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলো। আমি যদি যোৱা কিছুদিনত দেখা পাওঁ যে 5টা কামাণ্ডো বেটেলিয়নৰ নিযুক্তি সম্পূৰ্ণ হোৱাৰ লগে লগে এতিয়া আমাৰ 5টা আৰক্ষী বেটেলিয়নৰ প্ৰথমবাৰৰ বাবে ট্ৰেইনিং আমি ভাৰতীয় সেনাৰ সহযোগত আমি কৰিব পাৰিছো আৰু 5টা কামাণ্ডো বেটেলিয়নৰ যি নিউ বেটেলিয়ন কেম্পাছ তাকো আমি অত্যন্ত ত্বৰিত গতিত তাৰ নিৰ্মাণৰ কাম আমি চলাই আছো। এণ্ড বাই ডিচেম্বৰ আমি আশা কৰো আমি 5টাৰ অন্তত 3টা কামাণ্ডো বেটেলিয়নৰ আমি পাৰ্মানেণ্ট ৱৰ্ক প্লেচ বা পাৰ্মানেণ্ট বেটেলিয়ন হেডকোৱাৰ্টাৰ আমি পাই যাম আৰু বাই ফেব্ৰুৱাৰী আমি বাকী 2টা কামাণ্ডো বেটেলিয়নৰো আমি হেডকোৱাৰ্টাৰ নিৰ্মাণৰ কাম শেষ কৰিব পাৰিম। যোৱা কিছু বছৰত we took up construction of 119 police station আৰু তাৰ ভিতৰত 85 পুলিচ ষ্টেচন নিৰ্মাণৰ কাম আমি সম্পূৰ্ণ কৰিব পাৰিছো। গুৱাহাটীৰ পুলিচ আয়ুক্তৰ নতুন কাৰ্যালয় বা পুলিচ আয়ুক্তৰ যি পুৰণা আমাৰ পুলিচ ৰিজাৰ্ভ কেম্পাছ আছিল তাকো আমি আধুনিকৰণৰ কামত আমি যথেষ্ট আগুৱাই গৈছো। ইয়াৰ লগে লগে দুলীয়াজানত আমি যি ধৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিলো SDPO কাৰ্যালয়ৰ পৰা SP কোৱাৰ্টাৰৰ পৰা য'ত নাছিলে এই গোটেইখিনি কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলো
আৰু মোৰৰ লেছ আমি আটাইবোৰ ক্ষেত্ৰতে আগুৱাই যাবলৈ আমি সক্ষম হৈছো পৰৱৰ্তী পৰ্যায়ত আমাৰ আন এটা আমাৰ সন্মুখত প্ৰয়োজনীয়তা আছিল যে আমি কেনেকে অসম আৰক্ষীক এটা জিৰো ভেকেন্সি পুলিচ ফৰ্চলৈ আমি কনভাৰ্ট কৰিব পাৰো আৰু যদি আমি দেখা যাওঁ বা আমি যদি চাওঁ যে over the last 2 years we have recruited including battalion 15,000 police personnel অৰ্থাৎ আমি 15,000 আৰক্ষী আমি অসম পুলিচত নিযুক্তি দিব পাৰিছো আৰু হিয়ে আজি অসম আৰক্ষী এটা জিৰো ভেকেন্সি পুলিচ ফৰ্চলৈ লৈ যোৱাৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা পালন কৰিছে over the period we have withdrawn security cover or personnel security officer PSO from almost 2,000 protecting june amar police bahini augment korar khetrot gurutopurno bhumika grohon korise I will also compliment DGP Assam যে যোৱা 6 মান্থত অসম আৰক্ষীৰ প্ৰমোচনৰ যিটো ব্যৱস্থা from the constable to হাবিলদাৰ to ASI to SI য'ত আসাম পাব্লিক সাৰ্ভিস কমিশন জড়িত নহয় তাক যথেষ্ট এক্সপিডাইট কৰা হৈছে আৰু এজ এ ৰিজাল্ট আমি ইন দা বেস অৰ্থাৎ ইন দা লোয়েষ্ট কেটেগৰী আমাৰ ৰিক্ৰুটমেন্ট পটেনশিয়াল বাঢ়ি গৈছে তাৰ ফলত আমি এক্সাক্ট জিৰো ভেকেন্সি বাই 1st এপ্ৰিল আমি পাব পাৰিম বুলি আশা কৰিছো কাৰণ আমি যেতিয়া ভেকেন্সি ফিল আপ কৰো promotional vacancy till promotion is actually made that promotional vacancy nulai karone notionally amar post khali hoi thake aru eibar ami bhabisu je because of expeditious process adopted by Assam Police Headquarters তলৰ মানুহখিনি promotion দিয়াৰ কাৰণে সেইভাবে আমি ভাবো যে আমি actual যেটো জিৰো ভেকেন্সি তাত গৈ আমি ক্লিক কৰিব পাৰিম অসম পুলিচ বা Assam government has also taken a very important milestone decision যে প্ৰত্যেক বছৰৰ সেপ্টেম্বৰ মাহত আমি ফাইনালি ৰাউন্ড আপ কৰিম যে সেই বছৰৰ 31st মাৰ্চলৈকে কিমান কৰ্মচাৰী বিষয়া ৰিটায়াৰ আৰু 31st মাৰ্চত ৰিটায়াৰ হোৱাৰ পিছত আমি ৰিক্ৰুটমেন্ট প্ৰসেস আৰম্ভ নকৰো আমি এন্টিসিপেটেড ভেকেন্সি up to 31st March will start the recruitment process from September itself so that every year before Bihu we can give recruitment to for our employees, for our staff. Aru police is more important. Karon jodi ami 31st March loike anticipated vacancy khini ami sokolue janai diu. By September, if we can start the recruitment process, 31st March all vacancy will be there. 1 April we do not have to pay double salary. আমি 1 এপ্ৰিলৰ পৰা সকলো জোৱানক বা অফিচাৰক আমি নিযুক্তি দিম and then we will be in a zero vacant police forces particularly in education department and police department and in health department we are insisting that September mahot ami 31 Marchot anticipated vacancy bilak pabo lage so that we can start the recruitment by September and completed it by 31st March. Joa duta bosorot ami aru eta dangor sensitive aru khub important kaam koribo parisilu the last several years of fighting against militancy Assam Policeor jiman byakti nihoto hoise tare 231 enuke next of kinok ami অসম আৰক্ষীত নকৰল কৰিবলৈ সক্ষম হৈছিল আমি যেতিয়া মই মোৰ এক্সপেৰিয়েন্স হৈছিলে
যে পুলিচৰ বিভিন্ন ফাংচনত যেতিয়া আমি তেওঁলোকৰ পৰিয়ালসকলক মাতো, that was the major demand from the family side যে আমাক এটা চাকৰি দিব লাগে। আৰু আৰক্ষীজন মৃত্যুৰ সময়ত যদি ল'ৰা ছোৱালীৰ সৰু অৱস্থা আছিলে, চাকৰি পোৱাৰ পজিশন নাছিলে, still we recognizing their contribution in curbing the militancy, আমি তেওঁলোকক 16-17 বছৰ পিছতো we have given them appointment. As a result, আজি আমাৰ এটা ডাঙৰ ৰেসপন্সিবিলিটি এটাও আমি পুৰা কৰিবলৈ পাৰিছো। আমি during this process lot of welfare activities has been taken for the police personnel, আৰু মই যোৱাবাৰ বেটেলিয়নৰ কমান্ডো সকলৰ লগত মিটিং কৰোতে 1 month যেটো আমি পেইড স্যালাৰি বেটেলিয়নৰ কনস্টেবল সকলক বা জোৱান সকলক দিছিলো, তাত যথেষ্টখিনি উপকাৰ হোৱা বুলি তেখেতসকলে মোক ফিডবেক দিছিল। In regard to create a functional efficiency of Assam Police, lot of effort has been taken over the period, আৰু আজিও আমি ইয়াতে Microsoft logot we have signed 2 MOU june security aru digital security khetrot amak jothesto technology aru amar feedback ami paboloi hoikom hom। India Future Foundation logoto aji ami jikhon MOU korisu tar joriote online safety aru combating cyber crime আমি অসম পুলিশ যথেষ্ট এম্পাৱাৰ হম। আজি আমি দেখিছো যে টেকনলজি লৈকে যোৱাৰ ফলত we had a demonstration of M-Passport, টেকনলজি লৈকে যোৱাৰ লগে লগে আমি যথেষ্টখিনি অসম পুলিচে ফাষ্ট এণ্ড এফিচিয়েন্টলি আমি কাম কৰিব পাৰিছো, আৰু কি আমাৰ মাজলৈ এটা স্যাটিসফ্যাকশন আহিছে। 19 days আজি আমি পাসপোর্টৰ কাম সমাপ্ত কৰিব পাৰিছো। Because of delay, এটা সময় যেতিয়া মই মুখ্যমন্ত্ৰী হৈছিলো, মই পুলিচ ভেৰিফিকেশনৰ যেটো প্ৰসেস আছিল তাক টেম্পোৰাৰিলি আমি সাসপেন্ড কৰি দিছিলো, কাৰণ at some time I got August, কাৰণ এজন কলেজৰ প্ৰফেসৰে নিযুক্তি পোৱাৰ পিছত এবছৰলৈকে ৰখি থাকিব লাগিছিল যে পুলিচ ভেৰিফিকেশন অহা নাই। But with the success of M-Passport, now we can also introduce a police verification tab. The John Lorai, jodi sarkari sakori pai, he will immediately join provisionally in a government job. Kintu jetia police verification we can complete in 21 days. Tar loge loge ami teolokok either will make them automatically confirm in subject to the affirmative police verification, or we can make them discontinue the service if police verification is not there on time. Adi M-Passport jito success moi bhabu je eta an dikhot ami technology jabor karone ami jothesto subidha pam। aru eta kotha আমি নিশ্চয় সকলো অৱগত যে আমাৰ সেৱা ক্ষেত্ৰ প্ৰকল্পৰ লগত পুলিচে বহু কেইটা সাৰ্ভিস এতিয়া অনলাইন দিয়াৰ বাবে আমি ব্যৱস্থা লৈছো। আসাম পুলিচৰ যেটো সিটিজেন সেন্ট্ৰিক অনলাইন এপ, মই এসপি সকলক অনুৰোধ কৰিম যে থ্ৰু সিৰিজ অফ সিটিজেন মিট আমাৰ এই এপটো যাতে ডাউনলোড কৰে ৰাইজে, বিশেষকৈ এল্ডাৰ সিটিজেন private sakori verification adi kamok this app will be immensely helpful। মই ADGP request kori that to give a demonstration of our app also in this conference so that we can refresh our memory, and that citizen centric outreach will help us lot in resolving various issues at our hand. We have also seen that over the period the war against drugs has given decisive result for the people of Assam. Ami jodi
চাব যাওঁ যে till 2020 our annual seizure of drugs was around 200 crore rupees. আমি 200 কোটি টকাৰ drugs প্ৰত্যেক বছৰত till 2020 আমি seize কৰিছিলো. But now we can see that in last 2 years the average seizure has gone to 750 crore rupees. Total seizure has reached almost 1600 crores in last 2 years. Moi bhabu that this is a very, very important achievement on our part. But having said that, I want to put 2 or 3 rider or 2 or 3 cautions. Number one, that even after our proactiveness, I dekha paisu that the seizure the quantum is getting higher and higher. Now আমি এনেকুৱা situation হৈছে last কিছু দিনত particularly Barak Valley and Karbi Anglongত আমি যে seizure কৰিছো আমি দেখা পাইছো যে it has reached up to 2 kg. Initially we used to handle heroin in grams, but now we are seizing heroin at kgs. That means in spite of our effort, the menace is still there. When we take satisfaction that we have seized drugs worth 1500 crores, but we cannot say that menace has been wiped out. Moi bhabu je amar ei khetrot we need to innovate further. We need to put our intelligence gathering machinery aru ami besiko koribologi ase jate আমি ড্ৰাগছৰ মিনান্সটো কমপ্লিটলি আমাৰ নোহোৱা কৰিব পাৰো. এটলিষ্ট আসাম শুড নট বি এ ট্ৰেড ৰোড ফৰ ড্ৰাগছ. সেই ক্ষেত্ৰত আমি এনচিয়ৰ কৰিব লাগে. হেভিং সেড দ্যাট মই 2-3টা কথা মই অকণমান আপোনালোকৰ সন্মুখত ৰাখিব খুজিছো যে আমি যেতিয়া কেজি হল KG's importance is that is not being utilized in Assam. KG bilak eta samoy Assam pra ulai jay, it goes to other Indian states. But grams are very important for our strengthening our internal system. Orthat amar lora swali bilake jetia drugs loy, they procuring grams. These are for internal consumption within the state of Assam. The seizure of grams has substantially is coming down. That indicates that many SPs are not performing in curbing the local menace. Assam police as a whole, we can take credit. DGP can take credit that yes, we have seized 1500 crores of drugs. The seizure has increased manifold. But unless it is coming from every district, the total picture will not be that good. Moi jetiai jua samahot moi district bhomonot goisu, I am getting complaint from the people that sir amar ya drugs peddler bilake koru drugs bikri kori ase. আমি কেজিৰ কম্পিটিশনত বহুত এসপি ভাবে যে কাৰ্বি আংলঙত 2 কেজি ধৰিলে মই 2 গ্ৰাম ধৰি কাক দেখুৱাম কি কৰিম. সো সেই কথাটোৰ কাৰণে মই ভাবো যে ইন্টাৰনেল ফাইট এগেইনষ্ট দা ড্ৰাগছ ইজ বিং কম্প্ৰমাইজড. সেই কাৰণে গোলাঘাটত যোৰহাট ডিব্ৰুগড়ত ইট ইজ ভেৰি ইম্পৰ্টেণ্ট টু কিপ অন সেজিং দা স্মল বিজনেছমেন বিকজ দ্যাট উইল একচুৱেলি হেল্প আৱাৰ ইউথ. While we are catching big drugs, that is helping all over the country. Punjab lorak help korise, Delhi lorak solik help korise. You know, jeti ami gram shot dhori, it actually help the citizen of our state. He karone moi bhabu je ei war on drugs, when it is really important to seize the drugs in kgs, it is also important to seize drugs in grams. So I would like to bring it to the notice of all SP that when I see the daily report given to me by SP, I have seen that contribution from
all the district has come down. Now largely it is being from Barak Valley now, Karbi Alam, and to an extent City and Kamrup. But in seizing drugs across the state, our fight has drastically come down from the initial 6 months. So moi bhabu that during, because we have today the meeting specially on ANCODE meeting we will have today with all the DC and SP. We will see the performance of all the districts, but it is very, very important that please do not go by the competition. That it is not that. Amar district, it is very important to seize the grants. That is very, very important. সেই কাৰণে মই সকলো এছপিকে এই কথাটো মই আপোনালোকক নলেজত আনিব খুজিছো। প্লাছ এটা দুটা ক্ষেত্ৰত আমাৰ এছপি সকলে আমাৰ ওসি আৰু সাব ইন্সপেক্টৰ সকলৰ লগত নিৰন্তৰভাৱে কাম কৰিব লাগিব। সেইটো হৈছে যে যেতিয়া ড্ৰাগছ আৰু ইন্টাৰফেথ মেৰেজৰ কথা আহে, আমাৰ ওসি সকলে বা এসআই সকলে কমপ্লেনেন্টৰ এগেইনষ্টত ফাউল ল্যাঙ্গুৱেজ ইউজ কৰে। তোৰ ছোৱালী বেয়া, তোৰ লৰাই ড্ৰাগছ খায়। অল দিস কম্প্ৰমাইজ আৱাৰ ফাইট। কাৰণ যদি কমপ্লেনেন্টে ভাবে যে পুলিচৰ দলে ময়ে গালি শুনিব লাগিব, পুলিচৰ দলে মোকে কথা শুনাব, so we get less catchment area then. যদি দেউতাক মাকক আমি পেশেন্ট হিয়ারিং নিদিও, we will not able to find out who is the peddler. Because they are the biggest source of information. Because দেউতাক আৰু মাকে গম পাই থাকে আজি ঘৰৰ পৰা চেইন চুৰি হল, কালি ঘড়ী চুৰি হল, লৰাজনে গম পাই যে ড্ৰাগছ খাইছে। এতিয়া যদি সমাজৰ সম্ভ্ৰান্ত মানুহে জনে যদি কব আহে যে মোৰ লৰাজন ড্ৰাগছ আহে, the SI and OC certainly is a doctor or engineer or so all these foul language আমি আৰম্ভ কৰিলো। তাৰ ফলত we lose the vital clue. আমাৰ হাতৰ পৰা vital clues বিলাক আমি হেৰুৱাই পেলালো। And we stop coming informations. যে আমাৰ হাতৰ information flow টো বন্ধ হৈ যায়। So SP সকলে নাজানে, পিছত যেতিয়া SP সকলৰ লগত আমি কিবা কমপ্লেইন পালে পঠাই দিও, all these official justification start coming. But মই ভাবো যে পাব্লিকে কেতিয়াও মিছা কথা নকয়, পাব্লিকে অসত্য কথা নকয়। যেতিয়া দুই এটা কমপ্লেইনত মই দেখো যে SP সকলে জাস্টিফাই কৰি ৰিপৰ্ট দিয়ে, মই ভিজিটত গলে সেই পাৰ্টিকুলাৰ পাৰ্টি সকলক মাতি আনো, then I start talking to them. যোৱাবাৰ মই দেৰগাঁৱত আমাৰ যোৰহাটৰ এছপি আৰু তিতাবৰৰ ঘটনা এটা কনফাৰ্ম কৰাই দিছিলো, ডিজিপিও আছিলে। Then we all realized that SP's assessment was wrong. গতিকে এই ক্ষেত্ৰত মই ভাবো যে this is a big problem with Assam police over the years, আজি নহয়, using foul language in থানা। এইটো এটা বহুত দিনৰ সমস্যা, এইটো আজিৰ সমস্যা নহয়। এটো I think আমি কলেজত থকাৰ পৰা কোৰ পৰা স্ল্যাং অসমীয়া শব্দবিলাক শিকি লৈছে, nobody knows, but it cannot be identified in that. Even interrogating a criminal, we should use more scientific words rather than using slang words. And we have a family inside our home. আমি যদি থানাত slang word use কৰা কি কইটো ঘৰত মুখৰ পৰা ওলাই যাব, then what son and daughter will think about us. So গটিকে মই SP সকলক এটা অনুৰোধ কৰিম, and this is not being এইটো SP পৰ্যায়ত নহয়, এইটো থানা পৰ্যায়ত হয়, যাৰ নলেজ আমাৰ নাথাকে। সেইকাৰণে প্লিজ যে যেতিয়াই কোনোবা দেউতাক মাকে ড্ৰাগছৰ কমপ্লেইন দিব আহিব বা ছোৱালী পলাই যোৱাৰ কমপ্লেইন দিব আহিব, you should treat them with due honor. দেউতাক মাকৰ দোষ নাথাকে, they are not responsible for that. আজি মোৰ লৰাই যদি in spite of my best effort বেয়া ৰাস্তাত যায়, you cannot blame me. আমাৰ ঘৰতো আমাৰ লৰা ছোৱালী all are not in the ideal position which we dream of. সেইকাৰণে মই ভাবো যে taking them with due respect, due courtesy is very, very important.
নতুন লৰাবিলাকে মই ভাবো যে they will not introduce to that system আর সকলকো এসআই সকলকো এএসআই সকলকো কনস্টেবল সকলকো আমি এটা ম্যানারিজমৰ ট্ৰিটমেন্ট because firmness comes from the heart, it doesn't come from mouth. মই কিমান ফাম মোৰ ফাইলত সহি মোৰ চাৰ্জশিট will indicate that এজন পুলিশ অফিসাৰ কিমান ফাম that will be shown in his charge that he has not compromised anything. মুখনৰ কি ভ্যালু আছে? It is just a wastage of energy. গতিকে মই ভাবো যে we should concentrate on mannerism বহুত বেছি যাতে আমি সেই ক্ষেত্ৰত কৰিব পাৰিলে মই বাৰে বাৰে কৈছো যে we don't do that at a gazetted level. কিন্তু তলত থানাত ৰাতি টোপনি ক্ষতি হৈ থাকে কিবা হৈ থাকে there are a lot of issues on police side also যাক আমি লাহে লাহে শুদ্ধ কৰিব লাগিব and things should be properly investigated. আৰু যেতিয়া আমি পুলিশ কেস বিলাক আমি ৰেজিস্টাৰ কৰো যেনেকে মই যোৱা কেইদিনমান আগতে দুটা কেস মই তিনিটা কেস মই চিফ মিনিষ্টাৰ হোৱাৰ পৰা তিনিটা কেছত মই নিজে অকণমান মই সুবিধা পাইছিলো প্ৰথম চিফ মিনিষ্টাৰ হৈ যেতিয়া আমি কোকৰাঝাৰৰ যিটো মাৰ্ডাৰ কেস আছিলে ৰেপ এণ্ড মাৰ্ডাৰ কেস সিদিনাখন যেতিয়া মই প্ৰথম আহিছিলো after I started discussion with the police the perception of police was changed. Initially prothom ase swali joniye beya it was started from that but then when Pratik was there, Bishnoi was there, when we started discussing about the incident they know looking from a different point of view and then ultimately that become one of the best of Assam police. We could secure. Second, I went to Dhekiajuli. Now the Dhekiajuli jitu amar rape and murder case hoisile it has become a masterpiece of investigation from CID Assam. But the case was buried initially. They took case naisa. Yeah, they went naisa but when this case was we took up the case at a higher level, SIT was formed, investigation was done, then you all know about that case. It has become a masterpiece of our criminal investigation. Now everybody acknowledges that. Hidinakono jetia moi Golaghatot goisilu, moi kyo ei kothakini koisu not to find fault, but to see that how we can think in a different way. I have not seen the case diary, neither it is my job. কিন্তু যিটো মই ইনভেষ্টিগেশ্যনত মই কথা পাতি পালো SP was present লৰা ছোৱালী পলাই গল বা SI জনৰ যিটো ইনভেষ্টিগেশ্যন এংগল অনুৱাতে সীমাবদ্ধ থাকিল everybody has ignored the fact that প্ৰথম ছোৱালীজনী ঘূৰি আহিলে she was using injectable drugs ছোৱালীজনী যেতিয়া গৈছিলে she was not a drugs user কিন্তু যেতিয়া 4 মাহ কলকাতাত লগত থাকিলে ঘূৰি অহাৰ পিছত her face has completely changed she looks like a drugs addict and completely there is evidence of injectable drugs there so immediately if police should have started investigation on drugs then things should have been different. Today we probably would have saved that triple murder case. Kina amar angle bila ami enlarge koribo nwara karone amar osubidha hoye. Now last jehador case dua kedin man agote Pune swali ejoni kami lora ejonok dhorilu loi elu immediately amar statement kebasa duita adult police statement didi. But then DGP find out that he is involved in a drugs case in Morigao. Amar hokolupe jitu cleanser their swabhav that we want to give clean sheet and we want to close the case in that night itself. So criminal detective case or criminal investigation giving clean sheet is a very very tough thing. And kunu manuhok ami once we know that prima facie
যদি কোনোবা এগৰাকীৰ বিবাহিত পৰিয়ালৰ বিবাহিত ঘৈণীয়েকক যদি এটা লৰাই লৈ যায়, ই ইজ নট এ ইজি সেট। কিমানখিনি মেনিপুলেশ্যন যদি সি এগৰাকী ছোৱালী এগৰাকী বিয়া হোৱা মহিলাৰ কাৰণে কৰিছে, then he must have done lot of manipulation in his entire life. ইমান ইজি নহয় তাৰ ফেচবুকত ভাল পাই গ'ল আৰু লৈ গ'ল। So আমাৰ যিটো লাইফৰ প্ৰতি একেবাৰে যিটো ইজি এপ্ৰোচ আছে, সেই ইজি এপ্ৰোচ we need to close আৰু আমাৰ কনষ্টেন্টলি SI OC সকলৰ লগত আমি কথা পাতি পাতি through crime conference, otherwise during the inspection, during our table discussion, আমি তেওঁলোকৰ যিটো বেণ্ডউইথ আছে সেই বেণ্ডউইথটো অলপ খুলিবৰ কাৰণে চেষ্টা কৰিব লাগে যে look, this is a very new age crime. আজি যদি কাৰোবাৰ ঘৰৰ 10 বছৰীয়া বিবাহিত পত্নী এগৰাকীক এটা লৰাই ফেচবুকতে এনকাৰেজ কৰি কৰি লৈ যাব পাৰে, that means how genius he is. So you cannot ignore the fact that he is genius to okol etu kamate deploy korise. He must have deployed his geniusness in many other things. Loge loge tar activity check koribo lagibo, tar phones to prothom sai ami sabo lagibo je hi etu pare aru kiman swali ke to message di ase. Kani eta lorai ki boroki too heavy ase. If you look at his conduct, আমি কি জানো যে এটা লৰাই ৰাতি ফেচবুকটো খুলি ললে কি এনেকুৱা 12 গৰাকী মান ছোৱালী কি টুপ দি আছে। সো আলটিমেটলি এটা সাকসেস হয়, বাকি 11টা কই পজিশনিং কৰি থৈছে যে এটো সাকসেস হোৱাৰ পিছত নেক্সট আৰু দুটা এফৰ্ট কৰি। গতিকে all these cases has to be, DGP has mentioned about interfaith marriage. It is not easy. আজি মই আকৌ কৈছো যে মানুহে যদি এটা লৰাই এটা ছোৱালী ভাল পায়, হিন্দু মুছলমান যিয়ে নহওক কিয়, provision is there. You marry the boy, you marry the girl under special marriage act. She or he will maintain her religion, I will maintain my religion, and then my son and daughter will decide which way I will go. আজি ৰাতিপুৱা মই আৰু এজন পুলিচ অফিচাৰকে এটা কৈছিল, the answer has come. He converted হৈ গৈছে ছোৱালী, and the problem lies with that. যদি ভাল পোৱা হলেতেন সি বিয়া পাতিলেতেন, then we have no problem. Every male can have marriage. যে মোৰ বয়স হৈছে মই বিয়া পাতিছো, what started with them a converted. That means marriage is a secondary, conversion is a primary. Because biya hua to police stop anybody getting married. Nobody can say that I want to get married. Moi bibahito mohila, I do not like my husband, I will file a divorce suit, I will get my divorce, then I will marry whomever I love, whomever I like. There is a procedure prescribed in our law and constitution, because India believes that in that freedom. But prescribed manner is there. More bhoini, more sami, more husband, more bhalvana, I have not a good marriage, I will get my divorce, then I will get myself, I go to the court, I will put a marriage, normal marriage, if people are Hindu, Muslim, then I will apply for special marriage. And after marriage, with due course of time, I take decision on my religion also. But etia prothom dinakone, it is start with the conversion. Marriage or question to nahi, and police or prothom involvement hoye jay, sir convert hoye. That is the crime. You must register first case on a forceful conversion. The ball start with that. The lora to kobo lage to biya koru hai to asile conversion to korba. Tame biya koram tuli kori convert kora to. That is also a crime, that is not out of free will. So we need to start SOP in a manner so that we can stop these menace, and when
conversion nohoakai thakile we have due respect that he either he has married kalia jete ami dekhisilu SP Gulaghatar mo koisilu that look the marriage officer of Bengal the Qadi has no jurisdiction over the state of Assam. But amar prima facie prothomote gusigol sir Qadi marriage hoise Qadi kon hoy biya korabo karone when he is a Hindu and Muslim special marriage act is there. Qadi to Hindu Muslimanor logot kam nai Muslim and Muslimor logot kam ase Hindu logot hole pujari hobo jodi pujari ejone Hindu aru Musliman biya koray then it is not a marriage. Kamaikha to Hindu aru Muslim swali ejone biya hobo nware ba Qadi ejonor tat to Hindu and Muslim swali ejone biya hobo nware. There is a special marriage act prescribed. So ei bilakor uporot I think we need to develop SOPs on all these so that going behind you have to leave the corporate veil. When corporator case ahe tetia ami okol khetue na sao case to we leave the corporate veil ja aru ki ase keneke chain to hoise in economic offense cases. So in Raj Jihad case also you have to leave the veil. You have to identify, you have to forensic entire his personality aru kiman ki kori thoi dise and once you see aru 10 joni chole ahibo sai to muku thogaise itu muku thogaise rational activity moi bahut janu অসমত এসমত অসমীয়া মুসলিম সোয়ালি অসমীয়া হিন্দু লৰাৰ মাজত বিয়া was almost happened in every family at some